লাগে আমি সাৰ্কেল অফিচাৰক কৈছোঁ ADC ৰেভিনিউক কৈছোঁ কৈ পেলাই আমি ন্যায়সংগতভাৱে আমি সেই জাগা টুকুৰালৈ গৈ ৰঙা ফ্লেগ তাত পুতি দি কিবা কৰি মন ভুলাই পেলাই লৈছে সিও মানে হয়তো ডাইৰেক্টলি ইনভলভ নহয় কিন্তু কৈছে যে তোমাক 10 লাখ টকা একাউণ্টত তোমাৰ ভৰাই দিম Hello viewers, আজি আমাৰ মাজত আছে আমাৰ মৰিগাঁও ডিস্ট্ৰিক্টৰ SP sir, আমাৰ হেমন্ত কুমাৰ দাস sir আৰু আমাৰ লগত আছে আমাৰ মৰিগাঁও ডিস্ট্ৰিক্টৰে ডিস্ট্ৰিক্ট কমিশনাৰ শ্ৰী দেৱাশিষ শৰ্মা sir আৰু আজি আমি এটা বিৰাট এটা ইম্পৰ্টেন্ট এটা টপিক লৈ পেলাই আমি কথা পাতিবলৈ আহিছো আপোনালোকে সকলোৱে গম পায় ডেট আমাৰ যেটো আমাৰ নতুন BNSS আছে ভাৰতীয় নাগৰিক আমাৰ সুৰক্ষা সংহিতা যেটো আছে তাৰে আন্ডাৰত বহুতখিনি প্ৰভিশনছ বিলাক দিয়া গৈছে আৰু তাৰ ভিতৰত পাৰ্টিকুলাৰলি 107 যেটো সেকশন আছে তাতে এটা বহুত ইম্পৰ্টেন্ট প্ৰভিজন এটা দিয়া হৈছে which is related to property attachment সেই বিষয়ে আজি আমি SP ছাৰৰ পৰা অলপমান কথা জানিবলৈ বিচাৰো আৰু যেহেতু এই পাৰ্টিকুলাৰ প্ৰভিজনটো for the first time in Assam আমাৰ মৰিগাঁও ডিস্ট্ৰিক্টতে ইমপ্লিমেন্ট কৰা গৈছে গতিকে চাও আহক শুনো আহক ছাৰৰ কিখিনি কথা ক'বলৈ আছে ছাৰৰ মন্তব্যখিনি জানো আহক আমাৰ জিলাখনত মানে এই সাইবাৰ ক্ৰাইমটো অলপ প্ৰমিনেন্ট আমি দেখা পাইছো ইয়াতে মেইনলি আমাৰ লাহৰিঘাট মৈৰাবাৰী ভৰাগাঁও এই অঞ্চলখিনিত আমাৰ খুব সাইবাৰ ক্ৰাইমৰ প্ৰাদুৰ্ভাৱ খুব বেছি খুব এফেক্টেড মানে সাধাৰণতে যিবিলাক ড্ৰপ আউট বা অৰ্ধশিক্ষিত বুলি ক'ব পাৰি এই সকল ব্যক্তিয়ে বিভিন্ন মানে মাধ্যমেৰে যেনে ভুৱা ফেক সিম কাৰ্ড উলিয়াইছে তাৰপিছত ফেক আইডেন্টিটি প্ৰুফ ডকুমেণ্ট যেনে আধাৰ কাৰ্ড উলিয়াইছে ফেক পেন কাৰ্ড উলিয়াইছে উলিয়াই পেলাই কি কৰিছে বিভিন্ন তেনেকুৱা বিত্তীয় প্ৰতিষ্ঠান আছে আমি বিশেষভাৱে দেখিছিলোঁ আদিত্য বিৰলা ফাইনেন্স বা এক্সিছ বেংক ক্ৰেডিট কাৰ্ড যিবিলাক ক্ৰেডিট কাৰ্ড দিয়া তেনেকুৱা বেংক বা বিত্তীয় প্ৰতিষ্ঠান আছে সেইবিলাকৰ পৰা কি হয় এই ফেক ডকুমেণ্টছখিনি প্ৰডিউচ কৰি লোন লৈ পেলাই কি কৰিছে বিভিন্ন একাউণ্টত তেখেতসকলে জমা কৰিছে বা বিভিন্ন ক্ষেত্ৰত আমি দেখা পাইছোঁ যে মিউল একাউণ্ট বুলি যিটো কয় কাৰণ সাইবাৰ ক্ৰাইমটো এইটো জানে যে এইটো আন্তৰ্জাতিক এটা অপৰাধ বহুত ভাৰতৰ বাহিৰৰ পৰা এনেকুৱা ক্ৰাইম হয় বা আমাৰ ৰাজ্যৰ বাহিৰৰ পৰাও হয় এই অপৰাধবিলাকৰ ক্ষেত্ৰত কি হয় এই যিবিলাক আমাৰ ভিতৰুৱা অঞ্চলৰ একাউণ্ট নম্বৰ এই একাউণ্ট নম্বৰবিলাক ইউজ কৰে তাৰমানে সাপোজ কিবা এটা ক্ৰাইম হৈছে মাদ্ৰাজত চেন্নাইত বা হায়দৰাবাদত এই যিজন ব্যক্তিক পৰা টকাটো আহৰণ কৰিছে এই ব্যক্তিজনৰ টকাটো সোমাইছেহে আমাৰ লাহৰিঘাটৰ সাপোজ PNB বেংকৰ এটা একাউণ্টত আৰু পিছত কি কৰিছে লগে লগে সেই একাউণ্টৰ পইচাটো আকৌ বেলেগ একাউণ্টলৈ ট্ৰান্সফাৰ হৈছে এইবিলাক এনেকুৱা ধৰণৰ সাধাৰণতে সাইবাৰ ক্ৰিমিনেলবিলাকে এনেকুৱা ধৰণৰ টেকটিক্স ইউজ কৰে এতিয়া আমাৰ ইয়াতে দেখা গৈছিলে যে বহুত তেনেকুৱা যিবিলাক সাইবাৰ অপৰাধী আছে বেংকবিলাকৰ পৰা বিত্তীয় প্ৰতিষ্ঠানবিলাকৰ পৰা এনেকৈ মানে ফেক আইডেণ্টিটি ডকুমেণ্টছ দি পেলাই লোন লৈছিলে আৰু এনেকুৱা ধৰণে আমি বিভিন্ন গোচৰ ৰুজু কৰিছিলোঁ ইতিমধ্যে কোৰ্টত চাৰ্জশ্বিট দিছোঁ আমি এইবিলাক বিচাৰ প্ৰক্ৰিয়াৰ মাজত আছে যোৱাকালিও আমাৰ এনেকুৱা সাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলিছে 5জন ব্যক্তিক আমি এৰেষ্ট কৰিছোঁ এইবিলাক আমাক মানে কি কৰে বেংক বিত্তীয় প্ৰতিষ্ঠানবিলাকে আমাক এফআইআৰবিলাক দি থাকে মানে ইনফৰমেশ্যনবিলাক দি থাকে ইনফৰমেশ্যনবিলাকৰ ওপৰত বেছ কৰি আমাৰ গোচৰ যিহেতু ৰেডি হৈ আছে ফাৰ্ডাৰ সিহঁতেও এনালাইচিছ কৰে ইভেন মাজতে আদিত্য বিৰলাৰ বম্বেৰ পৰা সিহঁতৰ মুখ্য কাৰ্যালয়ৰ পৰা সিহঁতৰ বিষয়া আহি পেলাই আমাক গোচৰ দিছিলে এজাহাৰ দিছিলে আৰু আমাৰ লগত সম্পৰ্কত থাকে আমাক তথ্যবিলাক দি থাকে আৰু তথ্যবিলাকৰ ভিত্তিত নতুন তথ্য যেতিয়া তেখেতসকলে আহৰণ কৰে আমাক জনায় আৰু লগে লগে আমি একশ্যনবিলাক লওঁ এনেকুৱা আমি এটা গোচৰৰ ক্ষেত্ৰত আমাৰ লাহৰিঘাটত গোচৰ আছিলে শ্বৰিফুল ইছলাম বোলা এজন ব্যক্তিৰ বিৰুদ্ধে তেখেতৰ একাউণ্টত তেখেতে এনেকুৱা ধৰণে বহুত বিত্তীয় প্ৰতিষ্ঠানৰ পৰা মানে সাইবাৰ ক্ৰাইমৰ জৰিয়তে মানে প্ৰবঞ্চনা কৰিছিলে বিত্তীয় প্ৰবঞ্চনা যেটো কয় কৰি নিজৰ একাউণ্টত বহুত পইচা আনিছিলে ভৰাইছিলে তেখেতৰ পৰিবাৰৰ একাউণ্টত ভৰাইছিলে মাক দেউতাকৰ একাউণ্টবিলাক ইউজ কৰিছিলে তাৰপিছত আমি যেতিয়া গম পালোঁ যে এই পইচাখিনি এই অমুক বেংকক প্ৰবঞ্চনা কৰি অনা পইচা তেতিয়া আমি গোচৰ তদন্ত চলাই আমি কোৰ্টত আবেদন জনালোঁ আৰু ইতিমধ্যে আমাৰ যোৱা বছৰ 1 জুলাইৰ পৰা আমাৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আমাৰ গোটেই দেশতে প্ৰৱৰ্তন কৰা হৈছে আমাৰ তিনিখন আইন নতুন BNSS আৰু ইণ্ডিয়ান ভাৰতীয় সাক্ষ্য অধিনিয়ম BSS এই তিনিখন আইন আমাৰ নতুনকৈ প্ৰণয়ন কৰা হ'ল আৰু আমি এক্সিকিউট কৰিবলৈ ল'লোঁ আৰু তাতে 107 প্ৰভিজন BNSSৰ যে আমি প্ৰপাৰ্টি জব্দ কৰিব পাৰোঁ সো আমি দেখিলোঁ যে গোচৰৰ এই শ্বৰিফুল ইছলামৰ গোচৰৰ ক্ষেত্ৰত যে ৭৪ লাখ টকা
তেখেতে এদিনতে তাৰমানে বিভিন্ন তেনেকুৱা ব্যক্তিৰ পৰা তেখেতৰ একাউণ্টত পইচা সোমাইছিলে আৰু এইবিলাক গোটেই প্ৰবঞ্চনা কৰি অনা পইচা আৰু লগে লগে সেই পইচা দেখা পাইছিলোঁ যে ইয়াতে দুটুকুৰা মাটি কিনিছিলে মৰিগাঁও টাউনত খুব দামী কষ্টলি একদম টাউনৰ হাৰ্ট অফ দ্য টাউনত আৰু গতিকে আমি এই গোটেই কথাখিনি তদন্ত কৰি আমি তথ্য প্ৰমাণবিলাক মাননীয় আদালতত দাখিল কৰিছিলোঁ আৰু এইখিনি জব্দ কৰাৰ কাৰণে আমি আবেদন জনালোঁ আৰু দুই পক্ষ ইতিমধ্যে শ্বৰিফুল ইছলাম কিন্তু পলাই গৈছিলে ধৰা পৰা নাছিলে আৰু কিন্তু তেখেতক আমাৰ কোৰ্টে সুবিধা দিছিলে তেখেতৰ এডভোকেটে গোটেইখিনি ছাবমিট কৰিছিলে ডকুমেণ্টছ ইত্যাদি কিন্তু কনভিন্স হোৱা নাছিলে কাৰণ তেখেতৰ ইনকম চ'ৰ্চ নাছিলে ইমান টকা ক'ৰ পৰা আহিলে আৰু প্ৰপাৰ্টি কিনাৰ কাৰণে গোটেইখিনি বেংকৰ যোগেদি ট্ৰানজেকশ্যন কৰিছিলে যদিও ডিড খৰৰে বহুত কম পইচা কিন্তু মাৰ্কেট ভেলুটো বহুত বেছি এইবিলাক গোটেই আমি তদন্তৰ ভিতৰত আনিলোঁ আনি গোটেই মাৰ্কেট ভেলু কিমান প্ৰপাৰ্টিটোৰ পইচা ক'ৰ পৰা দিলে কাক দিলে কি একাউণ্টত দিলে গোটেই তথ্য প্ৰমাণসমূহ আমি কোৰ্টত দাখিল কৰাত বাদী বিবাদী দুই পক্ষৰ মানে হিয়াৰিং লোৱাৰ পাছত এই মাটিখিনি আমাক জব্দ কৰাৰ কাৰণে হুকুম দিলে আৰু আজি আমাৰ জব্দ কৰা হ'ল আৰু এইটো আমাৰ অসমতে প্ৰথম ঘটনা বুলি আমি এইকাৰণে কৈছোঁ যে আমাৰ অলপ দিন আগতে আমাৰ ক্ৰাইম কনফাৰেঞ্চ হৈছিলে তাতো আলোচনা হৈছিলে তাতে আমাক কৈছিলে আমি এই কথাটো আগৰ পৰাই আমাৰ CID হেডকোৱাৰ্টাৰৰ লগত আলোচনা কৰিছিলোঁ গতিকে অসমৰ প্ৰথম হিচাপে তেখেতসকলে কৈছিলে আমাক বেলেগ ৰাজ্যই যদিও বেলেগ ডিষ্ট্ৰিক্টে বা বেলেগ আমাৰ ইনভেষ্টিগেটিং এজেঞ্চিবিলাকে যদি চেষ্টা চলাইছে মানে এতিয়া সম্পূৰ্ণ ধৰণে এনেকুৱা এটাচমেণ্ট কৰিব পৰা পৰ্যায়ত যোৱা নাই কাৰণ বহুত ইয়াতে তথ্য প্ৰমাণ দিব লাগে গতিকে আমি চাইবাৰ ক্ৰিমিনেলৰ ক্ষেত্ৰত এইটো এটা দৃঢ় ব্যৱস্থা হাতত লৈছোঁ আৰু এনেকুৱা ধৰণৰ আমি আৰু কেইটামান তেনেকুৱা আমাৰ পেণ্ডিং হৈ আছে যিখিনি আমি কোৰ্টত তথ্য প্ৰমাণ আমি দিছোঁ মানে পাৰ্ট বাই পাৰ্ট হেয়াৰিং হ'ব গতিকে আমি এইটোৱে ক'ব বিচাৰোঁ যে আজিকালি এই নতুন আমাৰ আইনৰ যোগেদি যিকোনো ব্যক্তিয়ে যদি অপৰাধমূলক কাৰ্য কৰি সম্পত্তি গোটায় মানে স্থাবৰ বা অস্থাবৰ যিয়ে হওক সম্পত্তি গোটালে এইটো আৰক্ষীয়ে জব্দ কৰাৰ কাৰণে ক্ষমতা দিছে আৰক্ষীক আৰু আৰক্ষীয়ে এই ক্ষমতা ব্যৱহাৰ কৰি যাতে অপৰাধীয়ে অকল দোষী ব্যক্তিজনে অকল জেল হাজত খালেই নহ'ব তেখেতসকলৰ প্ৰপাৰ্টি জব্দ কৰাৰ কাৰণে আৰু এইটো ব্যৱস্থা আছে যে প্ৰপাৰ্টিটো জব্দ কৰি ভুক্তভোগীয়ে পইচাটো ঘূৰাই পাব লাগে সেইটো ব্যৱস্থাও আইনত আছে আৰু সেইটো ব্যৱস্থাও আমাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটসকলৰ দায়িত্বতে দিয়া হৈছে যিসকল ভিক্টিম আছে ভিক্টিমসকলক ভগাই দিয়াৰ ব্যৱস্থাটাও আছে এইটো পিছৰ ষ্টেজত আহিব প্ৰথমে আমি জব্দ কৰি ল'ব লাগিব গতিকে এনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক আমি কৰি আছোঁ আৰু এইটো আমি তদন্তত আমি বিভিন্ন গোচৰৰ ক্ষেত্ৰত আমি দেখিছোঁ যে ডিজিটেল এভিডেন্সটো থাকি যায় সাধাৰণতে যদি এজন ব্যক্তিয়ে অনলাইন ফ্ৰড কৰে সময় লাগে কাৰণ কি হয় সদায়তো ক্ৰিমিনেলবিলাকে অলপ এডভান্স চিন্তা কৰে কথাবিলাক আমাৰ অকণমান সময় লাগে বা আমাৰ ধৰক জিলা পুলিচ হিচাপে আমাৰ মৰিগাঁও জিলা পুলিচ হিচাপে এটা চালকীয়া অৱস্থা আমাৰ ঠিক সিমান আমি আমাৰ অভিজ্ঞ ব্যক্তিও নাই এইবিলাক নতুন নতুন ক্ৰাইম যিহেতু হৈ আহিছে আমাৰ অফিচাৰসকলকো ঠিক তেনেকৈ আমি প্ৰশিক্ষণ দিব লাগিব গতিকে এনেকুৱা ধৰণৰ তদন্ত আমি যেতিয়া আগবাঢ়ি যাওঁ নতুন নতুন কথাও আমি গম পাওঁ আৰু ঠিক তেনেকৈ আমি গোচৰৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু যিবিলাক আমাৰ অন্যান্য যিবিলাক আমাৰ চাইবাৰ ফ্ৰড আছে ইয়াতে আৰু এটা অপৰাধ আমাৰ খুব হোৱা দেখা যায় যিটো OTP স্কেম বুলি কয় OTP স্কেমো আমাৰ জিলাত আছে এইটো আমি যোৱা বছৰ আমি বহুত ব্যক্তি ধৰিছোঁ মানে আমাৰ ইয়াতে যিবিলাক মোবাইল সিম কাৰ্ড ৰিটেইলাৰ বুলি কয় বা আমাৰ যিবিলাক ডিষ্ট্ৰিবিউটৰ আছে এই ডিষ্ট্ৰিবিউটৰ ৰিটেইলাৰ সকলে মিলি এটা নেটৱৰ্ক বনাই লৈ তাৰমানে ৰিটেইলাৰবিলাকে কি কৰে বহুত ব্যক্তিৰ পৰা ইয়াতে সাধাৰণতে আমাৰ গ্ৰাম্য অঞ্চল গোটেইখিনি সাধাৰণ এজন ব্যক্তিয়ে যদি মোবাইল সিম কাৰ্ড এখন বনাবলৈ ডকুমেণ্টছ দিয়ে এখনৰ ঠাইত মানে 15খনো বনাই এই বাকী এখন তেখেতক দি বাকীখিনি কি কৰে বিক্ৰী কৰে এনেকুৱা এটা দল আমি ৰাজস্থানৰ এটা দলক আমি যোৱা বছৰ এৰেষ্ট কৰিছিলোঁ প্ৰায় 700-800 সিম কাৰ্ডৰ সৈতে গতিকে এইবিলাক ক্ৰাইম তাৰপিছত আমাৰ ইয়াত ৱেষ্ট বেংগলৰ ক্ৰাইমো ঠিক ৱেষ্ট বেংগলৰ পৰা অহা সিম কাৰ্ডো চলি থাকে আজিকালি দেখিছোঁ আমি নাগালেণ্ড আৰু মিজোৰামৰ সিম কাৰ্ড ইউজ কৰে মানে যিবিলাক ফ্ৰডত ইউজ কৰে এইবিলাক সাধাৰণতে জেনুইন কাৰ্ড কেতিয়াও নহয় আমি ব্যক্তিজনক যদি আনি খুটপুচু কৰোঁ তেতিয়া দেখা পাওঁ যে ব্যক্তিজনে কয় যে মইতো এখনেই সিম পাইছিলোঁ মোৰতো নামত আৰু বেলেগ সিম কাৰ্ড নাই আৰু যিবিলাক এইবিলাক এনেকুৱা চাইবাৰ ক্ৰাইম কৰে সিম ব্যৱহাৰ কৰি নষ্ট কৰি পেলায় এতিয়া ছাপ'জ মই মানে এক্সিছ বেংক ক্ৰেডিট কাৰ্ডত মই 3 লাখ টকা লোন ল'লোঁ যিখন মই সিম ব্যৱহাৰ কৰিছিলোঁ এই সিম কাৰ্ডখন মই মানে OTPটো লোৱাৰ পাছতে মই ডেষ্ট্ৰয় কৰি ব্যৱহাৰ কৰি দিছোঁ মানে নষ্ট কৰি দিছোঁ এনেকুৱা ধৰণে ব্যৱহাৰ আৰু পিছত মানে ট্ৰেছ উলিয়াব নোৱাৰা হয় আমাৰ ইয়াতো বিভিন্ন ৰাজ্যৰ আৰক্ষী আহে কাৰণ আমাৰ ইয়াৰ বিভিন্ন সিম কাৰ্ড বিভিন্ন ৰাজ্যত ব্যৱহাৰ হৈ আছে আমি অলপ দিন আগতেও পণ্ডিচেৰীৰ পৰা
এটা পুলিচৰ দল আহিছিলে আমি ইয়াৰ পৰা দুজন ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰি সমজাই দিছোঁ লৈ গৈছে সিহঁতে ঠিক তেনেকৈ বিভিন্ন ৰাজ্যত এই যেহেতু চাইবাৰ ক্ৰাইম বস্তুটো কি হয় আমাৰ ইয়াৰ সিম কাৰ্ড হয়তো দক্ষিণ ভাৰতত ব্যৱহাৰ হৈছে বা ৰাজস্থানত ব্যৱহাৰ হৈছে এইবিলাক ক্ৰাইমত গতিকে নেটৱৰ্কবিলাক উৎখাত কৰাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ আমি আমাৰ ইয়াৰে এজন ডিষ্ট্ৰিবিউটৰকো আমি গ্ৰেপ্তাৰ কৰিছিলোঁ যোৱা বছৰ আৰু ৰিটেইলাৰবিলাকৰ আমি এতিয়া ভেৰিফিকেশ্যন কৰি আছোঁ মানে এবনৰ্মেল ছাপ'জ এখন মাৰ্কেটত এখন বজাৰত এজন ৰিটেইলাৰে মাহটোত কিমান কাৰ্ড দিব পাৰে এটা হিচাপ থাকে কিন্তু আমি দেখিছিলোঁ যে 19, 20, 21, 22 আমি এভাৰেজ উলিয়াইছিলোঁ মানে যদি 1000 এজন ৰিটেইলাৰে যদি মৰিগাঁৱৰ এয়াৰটেল ৰিটেইলাৰজনে যদি 1000 কাৰ্ড দিছিলে সেই সময়ত দেখা গৈছিলে যে 10000লৈকে কাৰ্ড ইছ্যু কৰিছিলে এইবিলাকৰ তথ্য আমি গোটাইছোঁ বহুত তাৰমানে আমি অনুমান কৰিছিলোঁ যে 9000 কাৰ্ডেই ভুৱা ফেক আৰু এইবিলাক বাহিৰত বিক্ৰী কৰিছিলে গতিকে এই কাৰ্ডবিলাক এতিয়াও বহু ক্ষেত্ৰত চলি আছে গতিকে মানে এইটো এটা ডাঙৰ এটা বিষয় চাইবাৰ ক্ৰাইমটো আৰু নতুন নতুন ধৰণে আজিকালি ক্ৰাইমবিলাক কৰে গতিকে আমিও নতুন নতুন ধৰণে কথাবিলাক চিন্তা কৰিব লাগিব আৰু এই যি বাজেয়াপ্ত কৰিছোঁ আমি সম্পত্তি এইটোক এটা সতৰ্কবাণী আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ যে যিবিলাক চাইবাৰ অপৰাধত জড়িত এনেকুৱা বিত্তীয় প্ৰবঞ্চনা কৰিছে যে তেখেতসকলৰতো শাস্তি হ'বই লগতে যি প্ৰপাৰ্টি কৰিছে এইবিলাক প্ৰপাৰ্টি জব্দ কৰাৰ কাৰণেও আৰক্ষী সম্পূৰ্ণ সচেষ্ট বা এনেকুৱা প্ৰপাৰ্টি জব্দ কৰাৰ কাৰণে চেষ্টা কৰিব আৰু সফলো হ'ব আমি সাৰ্কেল অফিচাৰক কৈছোঁ ADC ৰেভিনিউক কৈছোঁ কৈ পেলাই আমি ন্যায়সংগতভাৱে আমি সেই জাগা টুকুৰালৈ গৈ ৰঙা ফ্লেগ তাত পুতি দি আমি তেওঁৰ প্ৰপাৰ্টিটো যে এটাচমেণ্ট কৰা হৈছে সেই বস্তুটোৰ সেই নটিছখন আমি তাতে জাৰি কৰি দিছোঁ নহয়নে যিহেতুকে তেওঁ পলাতক আছে যোনজন মানুহে এই ক্ৰাইমটো কৰিছে তেওঁ পলাতক অৱস্থাত আছে আজি তেওঁক আমি ধৰিব পৰা নাই সেইকাৰণে জিলা দণ্ডাধীশ হিচাপে আজি কাইলৈ যাতে গোটেই জিলাখন আমি সুচাৰুৰূপে আজি যাতে কোনো ল এণ্ড অৰ্ডাৰ প্ৰব্লেম নহয় সেইকাৰণে ইনফৰমেশ্যন নেটৱৰ্কটো বৰ ডাঙৰ কথা যে মই ভিতৰুৱা অঞ্চলত যদি কিবা এটা হৈছে বা কেনেধৰণে জিলাখনত যদি কিবা তেনেকুৱা আশংকা আছে আমাৰ এই সংক্ৰান্তত আমি আৰক্ষী অধীক্ষক মহোদয়ৰ লগত একেলগে মিলি পেলাই কাম কৰোঁ তেওঁ যদি কিবা তেনেকুৱা ধৰণৰ আশংকা দেখে তেওঁ আমাক জনায় আৰু কাইলৈ কিবা এটা যদি তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় আমাৰ মাননীয় মুখ্য সচিব ডাঙৰীয়াই বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা স্থানীয় মন্ত্ৰী ডাঙৰীয়াই কেতিয়াবা একদম পোনপটীয়াকৈ জিলা আয়ুক্তজনলৈ ফোন কৰে ৰাতি 12টাতো ফোন আহিব 1টা বজাতো ফোন আহিব পাৰে এই সম্পূৰ্ণভাৱে জিলাখন যাতে আপোনাৰ গ্ৰিপত থাকে সম্পূৰ্ণভাৱে জিলাখন যাতে আপুনি সুচাৰুৰূপে পৰিচালনা কৰিব পাৰে জিলা আয়ুক্তজনৰ সেইটোৱেই দায়িত্ব কিবা কৰি মন ভুলাই পেলাই লৈছে সিও মানে হয়তো ডাইৰেক্টলি ইনভলভ নহয় কিন্তু কৈছে যে তোমাক 10 লাখ টকা একাউণ্টত তোমাৰ ভৰাই দিম তোমাক 10,000 টকা মই কমিশ্যন দিম সিও হয়তো দি দিছে পইচাৰ লোভত সেই 10 লাখ টকা যে সোমালে 10,000 টকা সি পাই গ'ল আৰু লগে লগে 5-6 ঘণ্টাৰ পিছত আকৌ সেই 10 লাখ টকা বেলেগ একাউণ্টত গুচি গৈছে তেনেকৈ মানে ট্ৰেনজেকশ্যনবিলাক চালে গম পাওঁ আমি যে এদিনতে কোটি টকা পৰ্যন্ত হয় মানে ট্ৰেনজেকশ্যন এদিনত আৰু তাৰপিছত এদিনেই কৰে সাধাৰণতে একাউণ্টবিলাক কাৰণ এই কি হয় যিবিলাক চাইবাৰ ক্ৰাইম কৰি ফ্ৰড কৰে এই পইচাবিলাক আজিকালি মানে NCRP পৰ্টেল আছে আমাৰ এই যে 1930 তাতে তাৰমানে কি কমপ্লেইন দিয়াৰ লগে লগে এই বেংক একাউণ্টবিলাক ফ্ৰিজ কৰি দিয়ে সেইকাৰণে চাইবাৰ ক্ৰিমিনেলো কি কৰে ছাপ'জ মোৰ পৰা কিবা কৰি 30 লাখ টকা উলিয়াই নিলে মই হয়তো গম পাই মই কমপ্লেইন দি দিলোঁ লগে কমপ্লেইন দিয়াৰ লগে ফ্ৰিজ হয় গতিকে 5-10 মিনিট পিছতে মোৰ এই 30 লাখ টকাটো বেলেগ একাউণ্টত ট্ৰান্সফাৰ কৰি দিব এইবিলাক ডাঙৰ ডাঙৰ নেটৱৰ্ক মানে কল চেণ্টাৰ বনাই লয় আকৌ 30 লাখ টকা সেই একাউণ্টতো নহয় আকৌ এটা বেলেগ একাউণ্টত নিলে
এই ধৰণে বহুতবিলাক একাউণ্ট জড়িত হৈ থাকে আৰু এই একাউণ্টবিলাক কালেক্ট কৰে এই সাধাৰণ মানুহৰ পৰা পইচা মানে টোপ দি দিয়ে নাই আছে সেইটোৱে সেইকাৰণে মই ক'লোঁ যে আমি অলপ দিন আগতে 3 মাহ আগতে আমি এজন হায়দৰাবাদৰ ডাক্তৰ ছাৰ 80 লাখ টকা আমি ঘূৰাই দিছোঁ চাইবাৰ এৰেষ্ট কৰি মানুহটোৰ পৰা 1 কোটি টকা লৈছিলে 20 লাখ টকা উলিয়াব নোৱাৰিলোঁ 80 লাখ টকা আমাৰ লাহৰীঘাটৰ একাউণ্টত সোমাইছিলে আমি খবৰ পাই লগে লগে ব্লক কৰিলোঁ কোৰ্টত প্ৰেয়াৰ দি পইচাটো মানুহটোৱে ঘূৰাই পাইছে পইচাবিলাক ঘূৰাই পায় কিন্তু সেই লগে লগে কমপ্লেইনটো লছ কৰিব লাগিব আৰু ব্লক কৰিব লাগিব নহ'লে এই নহয় বেলেগ বিভিন্ন একাউণ্টত পইচাটো লৈ যায় আৰু সেইকাৰণে এই একাউণ্টবিলাক তাৰমানে বহুত গাঁৱৰ পৰা মানে সংগ্ৰহ কৰে সিহঁতে এইবিলাক এজেণ্ট বহাই থোৱা আছে প্ৰত্যেকটো গোচৰৰ ক্ষেত্ৰত আমি যে চাৰ্জশ্বীট দিওঁ অভিযোগনামাত আমি তন্নকৈ পৰীক্ষা কৰোঁ আমাৰ লিগেল এডভাইজাৰ আমি নিযুক্ত কৰিছে আমাক চৰকাৰে লিগেল এডভাইজাৰে স্ক্ৰুটিনি কৰে আমাৰ তথ্য প্ৰমাণবিলাক যদি সঠিক হয় কোৰ্টে মানি লয় আৰু তেতিয়া কি হয় দোষী সাব্যস্ত কৰে এজন অপৰাধীক গতিকে এনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক চলাইছোঁ আৰু পেৰভি অফিচাৰ বুলি কয় আমাৰ প্ৰত্যেকটো গোচৰ যেতিয়া আমাৰ ট্ৰায়েলত যায় যাতে সাক্ষীবাদীবিলাক সঠিক সময়ত আহি পায় দিলে নহয় এইবিলাকৰ কাৰণে আমাৰ অফিচাৰসকল নিয়োগ কৰা হৈছে লগতে আমি আমাৰ যিবিলাক বিশেষভাৱে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে চিজাৰ্লি যেতিয়া বনাব লগা হয় সাক্ষীবাদীবিলাক যেতিয়া ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব লগা হয় কোনো যাতে সুৰুঙা নাথাকে এইবিলাক ব্যৱস্থাৰ যোগেদি আমি এই দোষী সাব্যস্তকৰণৰ হাৰটো বঢ়াব পাৰিছোঁ আৰু এইকাৰণে কি হয় যে আমি যি ৰাইজৰ ন্যায় প্ৰদান ব্যৱস্থা এই ন্যায় প্ৰদান ব্যৱস্থাত মই ভাবোঁ এই ব্যৱস্থাই সফল হ'ব ধৰক এফেক্টটো আমি ফলটো লগে লগে আমি নাপাব পাৰোঁ লাহে লাহে আমি দেখিছোঁ এই 2 বছৰত আমাৰ বহুতখিনি ভাল হৈছে আৰু এই প্ৰচেষ্টা আমাৰ অটুট থাকিব গতিকে জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক এতিয়া এই যি CDSP সকলে সহায় কৰিব গতিকে জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলে ভাল ধৰণে সময় দিব পাৰিব কথাবিলাক পুংখানুপুংখভাৱে অধ্যয়ন কৰি পেলাই ব্যৱস্থা ল'বৰ সুবিধা কৰি দিব পাৰিব